নমস্কাৰ আপোনাৰ সকলোলৈকে। আৰু ইয়াত দেখিছেনে মই ভাত বনাই আছোঁ দুপৰীয়া সাজত। এয়া বনাইছোঁ মাছৰ টেঙা মধুসলং। আপোনালোকে কোনে কোনে কি কয় নাজানো, মধুসলং দি টেঙা দি বনাইছোঁ ইয়াত। আৰু এইফালে বনাইছোঁ দেখিছেনে, এইফালে বনাইছোঁ কঁঠালৰ মানে বান্দু যেন, সেই বান্দুটোৰে চব্জি আলু দি ভাজিছোঁ ইয়াত দেখিছেনে। তাৰপাছত বনাইছোঁ এইফালে বনাইছোঁ এয়া মাংস, এয়া কয়লাৰ মাংস। তাৰপাছত এইফালে আছে এক পিচ মাছ ফ্ৰাই মাছ। তাৰপাছত আছে এয়া মাছৰ কণী। আৰু এইদৰে দুপৰীয়া ভাত সাজ আমি ৰেডি কৰিছোঁ। এতিয়ালৈকে খোৱাই নাই, মানে ল'ৰাই বেপাৰলৈ গৈছিলে, আহিছেহে, পাইছেহি। সেইকাৰণে মই ভাত খোৱা অলপ দেৰি হৈ গৈছেগৈ বনাওঁতে। আৰু এতিয়া খাম আৰু এইদৰে দুপৰীয়া সাজটো এয়া মাছৰ কণী আৰু এয়া হৈছে মাংস। এয়া মাংস দেই, আৰু এয়া মাছৰ জোল। ল'ৰাই মানে মাংসটো নাখায় সি, আৰু এয়া বনাই থৈছোঁ মাছৰ জোল, টেঙা দি বনাই থৈছোঁ দেই। গৰমত মানে সি আহিছে এতিয়া দুপৰীয়াতে দেই, দুপৰীয়া হৈ গ'ল। ৰাতিপুৱা এতিয়ালৈকে আমি ভাত খোৱাই নাই এতিয়া খামহে আৰু। ভোক লাগিছেগৈ, উপায় নাই। স্কুলৰ পৰা আহি বনাই কুনাই লৈ আৰু এতিয়া এই মাত্ৰকৈ খাবলৈ আৰম্ভ কৰিছোঁ। আৰু এইফালেদি আহি আছে, এয়া মাল নমাই আছে দেখিছেনে, এয়া মাল নমাই আছে দুটামান অ'।